একাংশ সন্দেহযুক্ত নাগৰিকে খেদি খেদি হাতে হাতে জাঠি জুং লৈ এই হিন্দু পৰিয়ালটোক আক্ৰমণ কৰিবলৈ আহিছিল হত্যা কৰিবলৈ আহিছিল এই সন্দেহযুক্ত নাগৰিকৰ লোকসকলে এটা ভয়ংকৰ ঘটনা কথম্পিৰ প্ৰাণ ৰক্ষা পৰিছে এই হিন্দু পৰিয়ালটোৰ ঘটনা এখন অসমৰ ঢেকিয়াজুলিৰ এই ঘটনা ঢেকিয়াজুলিত এই হিন্দু পৰিয়ালটোৰ ওপৰত দেখিছে ইতিমধ্যে মোৰ পিছফালে এই পৰিয়ালটোৰ ওপৰত দিন দুপৰতে হাতে হাতে জাঠি জুং লৈ প্ৰায় 30 জনীয়া দুৰ্বৃত্তৰ এটা দলে আৰু এই আটাইকেইজন যি দুৰ্বৃত্তৰ দলটো আহিছিল সকলো আছিল সন্দেহযুক্ত নাগৰিক কিছুদিন পূৰ্বে সেই অঞ্চলটোলৈ সেই লোকসকল আহিছিল ক'ৰ পৰা আহিছিল কেনেকৈ আহিছিল কোনে তেওঁলোকক লৈ আহিছিল হেতু কোনোৱে নাজানে কিন্তু কেইমাহমানৰ ভিতৰতেই সেই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে মাটি দখল কৰিছে তাত থকা খিলঞ্জিয়া লোকসকলৰ ওপৰত আক্ৰমণ কৰিছে এটা হিন্দু পৰিয়ালৰ ওপৰত দিন দুপৰতে এনেদৰে লাঠি লৈ আক্ৰমণ কৰিবলৈ সাহ কৰিছে এই ঘটনা অসমৰ ঢেকিয়াজুলিৰ আৰু শোণিতপুৰ উদালগুৰি যি সীমান্তৱৰ্তী লাবাৰী বুলি অঞ্চল আছে এই লাবাৰীত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আৰু এই ভয়ংকৰ ঘটনাত কেইবাজন লোক আহত হৈছে সেই পৰিয়ালটোৰ কেইবাজন লোকক বৰ বেয়াকৈ মাৰপিট কৰিছে এই দুৰ্বৃত্তৰ দলটোৱে এই সন্দেহযুক্ত নাগৰিকৰ যি দলটো আছিল তেওঁলোকে হাতে হাতে জাঠি জুং দা আদি লৈ আহিছিল দিন দুপৰতে এই মৰখা কৰিছে সন্দেহযুক্ত লোকসকলে এয়া বৰ্তমান অসমৰ পৰিস্থিতি বৰ্তমান ঢেকিয়াজুলিৰ পৰিস্থিতি আৰু সূৰ্য বাহাদুৰ ছেত্ৰী যিটো পৰিয়ালৰ ওপৰত আক্ৰমণ হ'ল এই ঘৰটো হৈছে সূৰ্য বাহাদুৰ ছেত্ৰীৰ ঘৰ আৰু এই সূৰ্য বাহাদুৰ ছেত্ৰীৰ লগত এই ঘটনাৰ সূত্ৰপাত হৈছিল পথাৰত মাটি কাটিবলৈ যোৱা কেন্দ্ৰ কৰি সূৰ্য বাহাদুৰ ছেত্ৰীয়ে তেওঁৰ প্ৰজন্ম তেওঁলোকৰ পৰিয়াল তাত বসবাস কৰি আহিছে তেওঁলোকৰ আগৰ প্ৰজন্মই এৰি থৈ যোৱা মাটিত খেতি কৰিবলৈ গৈছিল সূৰ্য বাহাদুৰ ছেত্ৰীয়ে আৰু তাত মাটি কাটিবলৈ যোৱাৰ সময়তে এই সন্দেহযুক্ত লোকসকলে তেওঁক তাত মাটি কাটিবলৈ বা পথাৰত কাম কৰিবলৈ বাধা প্ৰদান কৰিছিল ভাবুকি প্ৰদান কৰিছিল যে তাৰ পৰা আঁতৰি যাব লাগে কাৰণ সেই মাটিখিনিৰ ওপৰত একাংশ সন্দেহযুক্ত নাগৰিকৰ চকু পৰিছে একাংশ দালালৰ চকু পৰিছে গতিকেলৈ এতিয়া খিলঞ্জিয়াৰ অস্তিত্ব মাটি সকলো সংকটত আছে আৰু এইখন অসমৰ ঘটনা কৈছো ঢেকিয়াজুলিৰ শোণিতপুৰ উদালগুৰি সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চল লাবাৰী অঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিজৰ পিতৃপুৰুষৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থা হৈছে এতিয়া বৰ্তমান এইখন অসমত আৰু সূৰ্য বাহাদুৰ ছেত্ৰীয়ে নিজৰ মাটিত খেতি কৰিবলৈ যোৱাৰ সময়তেই পথাৰ মাটি কাটিবলৈ যোৱাৰ সময়ত সূৰ্য বাহাদুৰ ছেত্ৰীক বাধা প্ৰদান কৰাৰ পিছত আবেদুৰ ৰহমান মানুহজনৰ নাম হৈছে আবেদুৰ ৰহমান নামৰ লোকজনে প্ৰথমতে বাধা প্ৰদান কৰিছিল এই আবেদুৰ ৰহমানে বাধা প্ৰদান কৰাৰ পিছতেই তেওঁৰ নেতৃত্বত খেদি পঠোৱা হয় এইজন সূৰ্য বাহাদুৰ ছেত্ৰীক সূৰ্য বাহাদুৰ ছেত্ৰীয়ে পথাৰৰ পৰা কোনোমতে নিজৰ প্ৰাণটো ৰক্ষা কৰি আহে তাৰ পিছতেই আবেদুৰ ৰহমান আনোৱাৰ আলী বিল্লাল আলী চানমাল আলী চান মিয়া সুনামল আলীৰ নেতৃত্বত এডল লোক আহে ব্যক্তিজনৰ ঘৰলৈ দিন দুপৰীয়া সময়ৰ ঘটনা দিন দুপৰতে আহি গাঁওখনত প্ৰৱেশ কৰে হাতে হাতে জাঠি জুং লৈ প্ৰৱেশ কৰে সূৰ্য বাহাদুৰ ছেত্ৰীৰ বাসগৃহত আক্ৰমণ মানে ভয়ংকৰ আক্ৰমণ চলায় পৰিয়ালটোত থকা মহিলাসকলৰ ওপৰতো আক্ৰমণ চলাইছে শিশুসকলৰ ওপৰত আক্ৰমণ চলাইছে ঘৰ ভাঙি শেষ কৰি দিব বিচাৰিছিল গতিকেলৈ মৰখা চিন্তা কৰক সন্দেহযুক্ত একাংশ নাগৰিকৰ আবেদুৰ ৰহমান নামৰ লোকজনৰ নেতৃত্বত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল এটা হিন্দু পৰিয়ালৰ ওপৰত দলবদ্ধ আক্ৰমণ কৰা হ'ল হাতে হাতে জাঠি জুং দা আদি লৈ আহিছিল সৌভাগ্যক্ৰমে এই সূৰ্য বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৰ আটাইকেইজন লোকৰ প্ৰাণ ৰক্ষা পৰে কিন্তু তেওঁলোকৰ লক্ষ্য আছিল সেই পৰিয়ালটোক শেষ কৰি পেলোৱা সেই পৰিয়ালটোক তাত হত্যা কৰি পেলোৱা সেই পৰিয়ালটোৰ লোকসকলক একেবাৰে তাৰ পৰা আঁতৰাই পঠোৱা তেখেতলোকৰ ভূমি দখলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি সূৰ্য বাহাদুৰ ছেত্ৰীৰ পৰিয়ালটোৱে ক'ব বিচাৰিছে কাৰণ কিছু সময় পূৰ্বে যেতিয়া নিজৰ ঘৰৰ মাটিত খেতি কৰিবলৈ গৈছিল সূৰ্য বাহাদুৰ ছেত্ৰীয়ে পথাৰত মাটি কাটিবলৈ গৈছিল তাৰ মাটি কাটিবলৈ যোৱাৰ সময়তেই এই আবেদুৰ ৰহমান নামৰ লোকজনে কিন্তু প্ৰথমতে বাধা প্ৰদান কৰিছিল সূৰ্য বাহাদুৰ ছেত্ৰীক কেৱল বাধা প্ৰদান কৰাই নহয় পথাৰৰ পৰা নিজৰ মাটিৰ পৰা এজন ব্যক্তিক খেদি খেদি পঠাই দিছিল আৰু তাৰ পিছতেই কিছু সময় পিছতে কিন্তু হাতে হাতে জাঠি জুং লৈ এই লাবাৰী গাঁওখনত প্ৰৱেশ কৰিছিল এই সন্দেহযুক্ত নাগৰিকৰ দলটোৱে এটা দুৰ্বৃত্তৰ দল প্ৰায় 20 জনীয়া দুৰ্বৃত্তৰ দলটো আহিছিল আহি তেওঁলোকে প্ৰথমতে মাৰপিট কৰে আৰু এই দলটোত আছিল পুনৰ জনাইছো আবেদুৰ ৰহমান আনোৱাৰ আলী বিল্লাল আলী চানমাল আলী চান মিয়া সুনামল আলী এই সকল লোক সেই অঞ্চলটোলৈ কিন্তু কিছুদিনৰ পূৰ্বে আহিছে এওঁলোক সন্দেহযুক্ত নাগৰিক তেওঁলোক পূৰ্বৰে পৰা এই ঢেকিয়াজুলি অঞ্চলটোৰ নাগৰিক নাছিল কিন্তু আহি তেওঁলোকে এনেকুৱা ধৰণৰ আতংকৰ সৃষ্টি কৰিছে একাংশ খিলঞ্জিয়া স্থানীয় লোকক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে
চিন্তা কৰিবলগীয়া কথা যে অস্তিত্বৰ সংকট আছে বৰ্তমান খিলঞ্জীয়া লোকসকল হিন্দু লোকসকল অপ্ৰিয় হলেও সত্য কথা ক'ব লাগিব নিজৰ পিতৃপুৰুষৰ মাটিত খেতি কৰিবলৈ যোৱা সূৰ্য বাহাদুৰ চেত্ৰীক আক্ৰমণৰ লক্ষ্য হ'ল আৰু লক্ষ্য কৰি ল'লে আবেদুৰ ৰহমান কিন্তু সেই অঞ্চলটোলৈ অহা বেছি দিন হোৱা নাই এই যিকেইটাৰ নাম কৈছো আবেদুৰ ৰহমান আনোৱাৰ আলী বিল্লাল আলী চানমাল আলী চাম মিয়া সুনামল আলী এওঁলোক সন্দেহযুক্ত নাগৰিক এওঁলোকে দিন দুপৰতে এখন গাঁৱত সোমাই মানুহক আক্ৰমণ কৰিবলৈ মৰখা কৰিছে এই দৃশ্য মই আপোনালোকক দেখুৱাইছো এনেদৰে তেওঁলোকে বৃদ্ধ লোকক আক্ৰমণ কৰিছে মহিলাক আক্ৰমণ কৰিছে সেই তাত থকা সৰু সৰু কণমানি শিশুসকলক আক্ৰমণ কৰিছে সৰ্বক্ৰমে তাত থকা লোকসকল বাচি যায় আৰু কিন্তু পৰৱৰ্তী সময়ত ইয়াক লৈ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ ভূমিকা সন্দেহজনক কাৰণ এই অঞ্চলটোত যি ৰাক্ষসমাৰী আৰক্ষী থানা আছে এই ৰাক্ষসমাৰী আৰক্ষী অহাৰ পূৰ্বেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে এই আক্ৰমণকাৰী দলটো তাৰ পিছৰ সময়ত পৰিস্থিতি এনেকুৱা ধৰণৰ হয় যে পলায়ন কৰে দলটোৱে তাৰ পিছত এই যে সূৰ্য বাহাদুৰ চেত্ৰীৰ ভাতৃ ঠগনি বাহাদুৰ চেত্ৰীয়ে গৈ ৰাক্ষসমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে গাঁওবাসীয়ে সমগ্ৰ নিজৰ যি ঘটনা আছে তেওঁলোকে যি দেখিছিলে সকলো তেওঁলোকে আৰক্ষীক জনালে কিন্তু আৰক্ষীয়ে কি তদন্ত কৰিলে তাক লৈ এটা ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি কাৰণ এই ৰাক্ষসমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আঘাতপ্ৰাপ্ত যিজনক আহি প্ৰহাৰ কৰিছিল সূৰ্য বাহাদুৰ চেত্ৰীৰ লগতে তেওঁৰ ভাতৃ আৰু পিতৃক নিশা 11 বজালৈ সেই ৰাক্ষসমাৰী আৰক্ষী থানাত বহাই থৈ দিলে এয়া হৈছে বৰ্তমান আৰক্ষীৰ ভূমিকা যিটো সময়ত সন্দেহযুক্ত নাগৰিকে আহি পেলাই এখন গাঁৱৰ ভিতৰত এটা খিলঞ্জীয়া পৰিয়াল বা এটা হিন্দু পৰিয়ালৰ ওপৰত যেনে ধৰণে আক্ৰমণ কৰিলে তেওঁলোকে যি তদন্ত কৰিব লাগিছিল সেই আবেদুৰ ৰহমানৰ নেতৃত্বত অহা দলটো যি আনোৱাৰ আলী বিল্লাল চানমাল চান চুনামলক বিচৰাৰ পৰিৱৰ্তে তেওঁলোকে আহত হোৱা সূৰ্য বাহাদুৰ চেত্ৰী তেওঁৰ ভাতৃ থন্দি বাহাদুৰ চেত্ৰী আৰু তেওঁলোকৰ বৃদ্ধ পিতৃক নিশা 11 বজালৈ এই থানাত বহাই ৰাখিলে আবদ্ধ কৰি ৰাখিলে আৰু লগতে গোচৰটো মীমাংসা কৰিবলৈ তেওঁলোকে হেঁচা প্ৰয়োগ কৰিলে আৰক্ষীৰ ভূমিকা ইয়াত সন্দেহজনক কাৰণ এই পৰিয়ালটো অভিযোগ কৰিছে নিশা 11 বজালৈ তেওঁলোকক বহুৱাই ৰখাৰ কিবা যুক্তি তেওঁলোকে বিচাৰি পোৱা নাছিল কাৰণ তেওঁলোকে এজাহাৰ দিছিল তেওঁলোকৰ ওপৰত আক্ৰমণ হৈছিল তাৰ পৰিৱৰ্তে আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক বিচাৰি যোৱাৰ পৰিৱৰ্তে তেওঁলোকে এই ভুক্তভোগী পৰিয়ালটোৰ তিনিজন সদস্যক যিজনে ইতিমধ্যে যিজন দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল সূৰ্য বাহাদুৰ চেত্ৰী তেওঁৰ ভাতৃ ঠগনি বাহাদুৰ চেত্ৰী আৰু বৃদ্ধ পিতৃক নিশা 11 বজালৈ এই ৰাক্ষসমাৰী আৰক্ষী থানাত বহুৱাই ৰাখিলে কি কাৰণে বহুৱাই ৰাখিলে সেইটো আৰক্ষীয়ে জানে তাৰ পিছতে নিশা থকাৰ সময়ত তাত থকাৰ সময়ত বাৰে বাৰে এই গোচৰটো নিদিবলৈ বা গোচৰটো মীমাংসা কৰিবলৈ আৰক্ষীয়ে কিন্তু হেঁচা প্ৰয়োগ কৰিলে য'ত ৰহস্য আছে কাৰণ আবেদুৰ ৰহমান আনোৱাৰ আলী বিল্লাল আলী চানমাল আলী 8 জনৰ বিৰুদ্ধে ঢেকেজুলি আৰক্ষী থানাত পিছত পৰিয়ালটো এজাহাৰ দাখিল কৰিব লগা হয় কিন্তু এই ৰাক্ষসমাৰী আৰক্ষী চকীৰ ভূমিকাটোক লৈ পেলাই ৰাইজৰ প্ৰশ্ন আছে কাৰণ তেওঁলোকে মীমাংসা যে কৰিব বিচাৰিছে কিহৰ বাবে কাৰণ আৰক্ষীৰ বিৰুদ্ধে এনেকুৱা অভিযোগ বহু পূৰ্বৰে পৰা আছে আৰক্ষীয়ে টকাৰ বিনিময়ত টকাৰ বিচাৰি বা টকা লৈ এনেকুৱা কিছুমান গোচৰ মীমাংসা কৰিব বিচাৰে ৰাক্ষসমাৰী আৰক্ষীয়ে কিয় অপৰাধীক বিচাৰি তেওঁলোকে অভিযান নচলালে তাক লৈ সকলোৰে প্ৰশ্ন আছে পিছত এই ভুক্তভোগী পৰিয়ালটো গৈ ঢেকিয়াজুলি আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালটো এজাহাৰ দাখিল কৰিব লগা হৈছে কিন্তু ঢেকিয়াজুলি আৰক্ষীয়ে যিখিনি কাম কৰিব ৰাক্ষসমাৰী আৰক্ষী চকীয়ে কিয় কৰিব নোৱাৰিলে তাক লৈ কিন্তু ৰাইজৰ মনত প্ৰশ্ন আছে গতিকে আৰক্ষী কৰবাত এনেকুৱা একাংশ দালাল বা এনেকুৱা একাংশ সন্দেহযুক্ত নাগৰিকৰ সৈতে মিলি আছে নেকি টকাৰ বাবে যি ৰাইজৰ পক্ষত থাকিব লাগে আৰক্ষী কেতিয়াবা কিন্তু কৰবাত আমি দেখা পাওঁ তেওঁলোকে অপৰাধী বা দুৰ্বৃত্ত বা অভিযুক্তৰ পক্ষ লয় তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনিছে ভুক্তভোগী পৰিয়ালটোৰ সদস্যৰ মন্তব্য কিছু আমাৰ মাজত আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো আমি নিজৰ পথাৰত ট্ৰেক্টৰ লৈ মাটি কাটিবলৈ যাওঁতে আবিদুৰ ৰহমান মানুহ এজন মুছলিম সম্প্ৰদায়ৰ মানুহ আহি আমাক মানা কৰে বাধা কৰে মাটিটো কাটিবলৈ কথাৰে তৰ্ক হৈ কথাটো তাতে সমালোচনা কৰি মই ঘৰ ফালে গুচি গ'লো সিও ঘৰ ফালে গুচি গ'ল সেই কথা প্ৰকাশ কৰি সি গোটেই তাৰ ঘৰৰ বংশ চব লৈ আহিছে আমাৰ ঘৰ এটেক কৰিলে ঘৰত লৈ আহিলে যি ধৰণে প্ৰায় আপোনাৰ 150-200 মানুহ লৈ আহিছে সি দলবদ্ধভাৱে ঘৰ এটেক কৰিছে কৰা সময়ত পিছত মই কাকচমাৰী অচি ফোন কৰিলোঁ ফোন কৰাৰ পিছতে অচি ছাৰজন আহিলে পিছতে ছাৰে আহি আমাক উঠাই লৈ গ'ল ঘৰৰ পৰা দুটা ভাই ককায়ক উঠাই লৈ থানাত প্ৰায় আপোনাৰ 14 ঘণ্টা থৈ দিলে তাতে আপোনালোকক আমাক 14 ঘণ্টা তাত থৈ দিলে আহোঁতে মাৰপিট কৰাৰ সময়ত আমি এজনক ধৰি ৰাখিছিলোঁ
প্ৰশাসনক জমা দিবলৈ পিছত সেইজন মানুহক কি কৰিলে ছাৰে বোলে বয়স কম আছে এই মানুহৰ ওপৰত মানে অত্যাচাৰ হৈছে এই কেছত তহঁতক জীৱনভৰ কাৰাদণ্ড নিয়ে দিম বুলি এনেকুৱা এটা ধৰণৰ কথা ক'লে কথা কওঁতে জড়িত আছিল এই ঘটনা কোনে কোনে আক্ৰমণ কৰিছিল আপোনাৰ নাম কিয় মিয়া সম্প্ৰদায় মানুহ এইটো এজাহাৰ দিলোঁ কাকচমাৰী থানাত এজাহাৰ দিয়াৰ পিছত আমাকে উঠাই লৈ গৈ 14 ঘণ্টা থৈ দিলে তাতে পিছত 14 ঘণ্টা থৈ দিয়াত যিহেতু ৰাতি 11টামান বাজি গ'ল অচি ছাৰে ক'লে আমাক যে ক'লে কথাটো তহঁতে কম্প্ৰমাইজ কৰিলে ইয়াতে যদি তহঁতে আগুৱাই যাওঁ পিছত গৈ বহুতো অসুবিধা হৈ যাব পাৰে তহঁতৰ এনেধৰণে ক'লে পুলিচে অচি ছাৰে ক'লে 11টা বজাৰ পিছত যদি 1 মিনিটতো পাৰ হৈ যায় তহঁতক মই ইয়াৰ পৰা চালান দি দিম বুলি ক'লে আমি নিৰুপায় হৈ গ'লো তেতিয়া ছাৰ কেছটো আমি কম্প্ৰমাইজ কৰিলোঁ আমি এতিয়া এই বিষয় লৈ আমি এতিয়া সঠিকভাৱে এটা ন্যায় বিচাৰি আৰু একবাৰ আমি মানে এজাহাৰ দিছোঁ ভুক্তভোগীৰ মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল এই আক্ৰমণ দিন দুপৰতেই এটা পৰিয়ালৰ ওপৰত একাংশ সন্দেহযুক্ত নাগৰিকেহে আক্ৰমণ কৰি থৈ গ'ল আৰু এই ঘটনা অসমৰ যিটো সময়ত এই চৰকাৰখনে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কৈ আছে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ আছে খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ কথা কৈ আছে সেই সময়ত কিন্তু খিলঞ্জীয়া এনেকুৱা হিন্দু লোকৰ পৰিয়ালৰ ওপৰত আক্ৰমণ হৈ আছে এটা নেপালী পৰিয়াল তেওঁলোকে বছৰ বছৰ ধৰি সেই অঞ্চলটোত বাস কৰি আহিছে তেওঁলোকৰ পিতৃপুৰুষে তাত বসবাস কৰি আহিছিল আগৰ পুৰুষে বাস কৰি আহিছিল কিন্তু তেওঁলোকৰ যি ভূমি আছে সেই ভূমি এতিয়া একাংশ সন্দেহযুক্ত নাগৰিকে লৈছে দখল কৰি লৈছে আৰু সেই পৰিয়ালবোৰৰ ওপৰত আক্ৰমণ চলিছে দিন দুপৰতে কাষতে এখন আৰক্ষী থানা আছে আৰক্ষীৰ ভূমিকা ৰহস্যজনক এই ৰাক্ষসমাৰী আৰক্ষী থানাই এতিয়ালৈকে ঘটনাৰ ইমান সময়ৰ পিছতো এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই তাৰ পৰিৱৰ্তে তেওঁলোকৰ বিৰুদ্ধে এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে গোচৰটো মীমাংসা কৰিবৰ বাবে এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল এয়া হৈছে অসম আৰক্ষীৰ একাংশ আৰক্ষী থানাৰ কামৰ নমুনা বা তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছে এইটো নতুন ঘটনা নহয় অসম আৰক্ষীৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বতো আমি অসম আৰক্ষীৰ বিৰুদ্ধে এনেকুৱা কেতবোৰ অভিযোগ পাওঁ তেওঁলোকে কেতিয়াবা এজাহাৰ লিখাৰ নামত টকা বিচাৰে কেতিয়াবা গোচৰ মীমাংসাৰ নামত তেওঁলোকে হাঁহ বিচাৰে কেতিয়াবা টকা বিচাৰে কেতিয়াবা পেট্ৰলিঙৰ নামত যাব বিচাৰে তেওঁলোকে পেট্ৰলৰ বাবে আৰক্ষীৰ গাড়ীৰ বাবে তেওঁলোকে পইচা বিচাৰে এয়া হৈছে অসম আৰক্ষীৰ কামৰ নমুনা এতিয়া ৰাক্ষসমাৰী আৰক্ষীয়ে এইটো কথা স্পষ্ট কৰিব লাগে যে তেওঁলোকে কি কাৰণত কালি নিশা 11 বজালৈ এই তিনিজন ভুক্তভোগী পৰিয়ালক বা এজন আহত ব্যক্তি আছিল তেওঁক বহাই ৰাখিলে লগতে গোচৰ মীমাংসা কৰিবলৈ তেওঁলোকক কোনে হেঁচা প্ৰয়োগ কৰিছিল আৰক্ষী উচ্চপদস্থ বিষয়াই কৰিছিল নে তেওঁলোকৰ লগত সেই যি সন্দেহযুক্ত নাগৰিক আছে আক্ৰমণকাৰী আবেদুৰ ৰহমান আনোৱাৰ আলী বিল্লাল আলী চানমাল আলী চান মিয়া সুনামল আলী এই 8জনে তেওঁলোকৰ লগত যোগাযোগ কৰিছিল কাৰণ একেটা গোচৰৰ পিছত তেওঁলোকে ঢেকিয়াজুলি আৰক্ষী থানাত দিব লগা হ'ল গতিকে ঢেকিয়াজুলি আৰক্ষী থানাই যদি তদন্ত কৰিব পাৰে তেন্তে ৰাক্ষসমাৰী আৰক্ষী চকীয়ে কিয় কৰিব নোৱাৰে তেওঁলোকৰ ইমান দৰত কিয় এই সকল একাংশ 8জনীয়া এই দুৰ্বৃত্তৰ দলটোৰ প্ৰতি বা একাংশ সন্দেহযুক্ত নাগৰিকৰ প্ৰতি কাৰণ তেওঁলোকে আক্ৰমণ কৰিছে দিন দুপৰতে ভিজুৱেল আমাৰ ওচৰত আহি পৰিছে সংবাদ মাধ্যমৰ ওচৰত যদি ভিজুৱেল আহি পৰিছে আৰক্ষী হাততো আহি পৰিব তাত কোনো ডিমত থাকিব নালাগে গতিকে আৰক্ষীয়ে যদি ভিজুৱেল পোৱা নাই তেন্তে আপোনালোকে ৰাক্ষসমাৰী আৰক্ষীয়ে এই ছবি চাওক আৰু তদন্ত কৰক এই 8জনীয়া দুৰ্বৃত্তৰ দলটোক যি দুৰ্বৃত্তৰ দলটোৱে দিন দুপৰতে আহি ঢেকিয়াজুলি নিচিনা এটা অঞ্চলত তেওঁলোকে আক্ৰমণ কৰিলে যাতে সেই অঞ্চলটোৰ অন্য লোকসকলৰ ওপৰত তেনেকুৱা ধৰণৰ আক্ৰমণ নহয় যেটো কিন্তু এতিয়া ঠিক কৰিব লাগে বা এতিয়া সময় আছে কাৰণ এই লোকসকল ক'ৰ পৰা আহিছে তেওঁলোকক কোনে লৈ আনিছে তেওঁলোকক ইমানখিনি ক্ষমতা ইমান মৰখা তেওঁলোকে কেনেকৈ কৰিবলৈ পালে হেতু কিন্তু এটা ৰহস্যৰ কথা গতিকে কৰবাত অস্তিত্বৰ সংকটত ভুগিছে খিলঞ্জীয়া লোকসকল নিজৰ মাটি থকাৰ পিছতো এটা নিজৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থা হৈছে গতিকে এটো কেৱল ঢেকিয়াজুলিৰ অসুবিধা নহয় কেতবোৰ অঞ্চলৰ পৰা এনেকুৱাবোৰ খবৰ আহিছে যিবোৰ অঞ্চলত বিশেষকৈ মধ্য বেলটোত নগাঁও মৰিগাঁও এই অঞ্চলসমূহত একাংশ সন্দেহযুক্ত নাগৰিকৰ দপদপনি অধিক বৃদ্ধি পাইছে দিন দুপৰতে তেওঁলোকে মাটি দখল কৰিছে আক্ৰমণ কৰিছে একাংশ লোকক ভয়ংকৰ হৈ গৈছে পৰিস্থিতি কিন্তু আৰক্ষীয়ে তদন্তৰ নামত ভেকু ভাওনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে এবাৰ আঙুলি উত্থাপন হৈছে ঢেকিয়াজুলিত যি সংগঠিত হ'ল লাবাৰী অঞ্চলত গতিকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ লৈ আহো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ আঞ্চলিক খবৰৰ পৰা আৰম্ভ কৰি সকলো খবৰ আমি আপোনালোকক দিব বিচাৰো কিন্তু এই মুহূৰ্তত খবৰ জনালো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো ঢেকিয়াজুলিত এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হ'ল এটা হিন্দু পৰিয়ালৰ ওপৰত একাংশ সন্দেহযুক্ত নাগৰিকে এনেদৰে হাতে হাতে লাঠি দা লৈ আক্ৰমণ কৰিলে দিন দুপৰতে
সৌভাগ্যক্ৰমে পৰিয়ালটো ৰক্ষা পৰিল আক্ৰমণৰ কৰাৰ কাৰণ শুনিলে আপোনালোক আচৰিত হ'ব এই হিন্দু পৰিয়ালটোৰ নিজৰখিনি মাটি আছিল পিতৃপুৰুষৰ মাটি সেই পিতৃপুৰুষৰ মাটিত সূৰ্য বাহাদুৰ চেত্ৰী নামৰ লোকজনে কাম কৰিবলৈ গৈছিল কাম কৰিবলৈ যাওঁতে আবেদুৰ ৰহমান নামৰ এজন সন্দেহযুক্ত নাগৰিকে যিজন কিছুদিন পূৰ্বে সেই অঞ্চলটোলৈ আহিছিল তেওঁৰ নেতৃত্বত 8 জনীয়া এটা দলে আহি ঘৰৰ ভিতৰতে এই পৰিয়ালটোক আক্ৰমণ কৰি থৈ গ'ল গতিকে এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি অসমত অবৈধ একাংশ সন্দেহযুক্ত নাগৰিকৰ দপদপনি মৰখা চলিছে তাৰ পিছত আৰক্ষীয়ে তদন্তৰ নামত ভেকু বাহনা কৰিছে আৰক্ষীয়ে সেই দুৰ্ভগীয়া পৰিয়ালটোক গোচৰটো মীমাংসা কৰিবলৈ উঠাই ল'বলৈ হেঁচা দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মন্তব্য আহিছে পুনৰ এবাৰ এটা মন্তব্য আমি আপোনালোকক শুনাম আৰু মই ধন্যবাদ জনাইছো আমি নিজৰ পথাৰত ট্ৰেক্টৰ লৈ মাটি কাটিবলৈ যাওঁতে আবিদুৰ ৰহমান মানুহ এজন মুছলিম সম্প্ৰদায়ৰ মানুহ আহি আমাক মানা কৰে বাধা কৰে মাটিটো কাটিবলৈ কথাৰে তৰ্ক বিতৰ্ক হৈ কথাটো তাতে সমালোচনা কৰি মই ঘৰ ফালে গুচি গ'লো সিও ঘৰ ফালে গুচি গ'ল সেই কথা প্ৰকাশ কৰি সি গোটেই তাৰ ঘৰৰ বংশ ধংস সব লৈ আহিছে আমাৰ ঘৰ এটেক কৰিলে ঘৰত লৈ আহিলে যি ধৰণে প্ৰায় আপোনাৰ 150-200 মানুহ লৈ আহিছে সি দলবদ্ধভাৱে ঘৰ এটেক কৰিছে কৰা সময়ত পিছত মই টাকচমাৰী অচি ফোন কৰিলোঁ ফোন কৰাৰ পিছতে অচি ছাৰজন আহিলে পিছত ছাৰে আহি আমাক উঠাই লৈ গ'ল ঘৰৰ পৰা দুটা ভাই ককায়ক উঠাই লৈ থানাত প্ৰায় আপোনাৰ 14 ঘণ্টা থৈ দিলে তাতে আপোনালোকক আমাক 14 ঘণ্টা তাত থৈ দিলে আহোঁতে মাৰপিট কৰাৰ সময়ত আমি এজনক ধৰি ৰাখিছিলোঁ প্ৰশাসনক জমা দিবলৈ পিছত সেইজন মানুহক কি কৰিলে ছাৰে বোলে বয়স কম আছে এই মানুহৰ ওপৰত মানে অত্যাচাৰ হৈছে এই কেছত তহঁতক জীৱনভৰ কাৰাদণ্ডনীয় দিম বুলি এনেকুৱা এটা ধৰণৰ কথা ক'লে কথা কওঁতে জড়িত আছিল এই ঘটনাত কোনে আক্ৰমণ কৰিছিল আপোনাৰ নাম কিয় মিয়া সম্প্ৰদায় মানুহ এইটো আমি এজাহাৰ দিলোঁ টাকচমাৰী থানাত এজাহাৰ দিয়াৰ পিছত আমাকে উঠাই লৈ গৈ 14 ঘণ্টা থৈ দিলে তাতে পিছত 14 ঘণ্টা থৈ দিয়াত যিহেতু ৰাতি 11টামান বাজি গ'ল অচি ছাৰে ক'লে আমাক যে ক'লে কথাটো তহঁতে কম্প্ৰমাইজ কৰিলে ইয়াতে যদি তহঁতে আগুৱাই যাওঁ পিছত গৈ বহুতো অসুবিধা হৈ যাব পাৰে তহঁতৰ এনেধৰণে ক'লে পুলিচে অচি ছাৰে ক'লে 11টা বজাৰ পিছত যদি 1 মিনিটতো পাৰ হৈ যায় তহঁতক মই ইয়াৰ পৰা চালান দি দিম বুলি ক'লে আমি নিৰুপায় হৈ গ'লো তেতিয়া ছাৰ কেছটো আমি কম্প্ৰমাইজ কৰিলোঁ আমি এতিয়া এই বিষয় লৈ আমি এতিয়া সঠিকভাৱে এটা ন্যায় বিচাৰি আৰু একবাৰ আমি মানে এজাহাৰ দিছোঁ